নমস্কাৰ। আজি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ তেজৰে কমলাৱতী নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটি হৈছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰ হৈছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। দ্বিতীয় প্ৰশ্ন, তেজৰে কমলাৱতী নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ হৈছে তেজৰে কমলাৱতী নামৰ বৰগীতটোৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। তৃতীয় প্ৰশ্ন, তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। চতুৰ্থ প্ৰশ্ন, যশোদাই কৃষ্ণক পোৱা কিয় জগাইছিল? উত্তৰ হ'ব যশোদাই কৃষ্ণক ৰাতিপুৱা গৰু চৰাব যাবলৈ জগাইছিল। চতুৰ্থ প্ৰশ্ন দিয়া আছে, তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে কপাল। উত্তৰ, উক্ত পদ দুষাৰি নন্দৰাণী যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে। এদিন কৃষ্ণ বহু দেৰিলৈকে শুই উঠা নাছিল। তেতিয়া যশোদাই শ্ৰীকৃষ্ণক জগাবলৈ গৈ কৈছিল যে নন্দ বাথান অৰ্থাৎ গৰু আৰু ম'হৰ খুটি লৈ গ'ল আৰু গোৱালবোৰেও গৰুৰ পালবোৰ লৈ গ'ল। গতিকে তুমিও সোনকালে শুই উঠা কৃষ্ণ আৰু সুৰভিক চৰাবলৈ লৈ যোৱা। পঞ্চম প্ৰশ্ন, শব্দৰ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰ অৰ্থ লিখা। কমলাৱতী ভগৱান, তিমিৰ আন্ধাৰ, ডাকে মাতে, ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ পদুম, ভ্ৰমৰ ভোমোৰা, ত্ৰিজগত স্বৰ্গ মৰ্ত্য আৰু পাতাল, ৰয়নী ৰাতি।